ইণ্ডিয়ান শ্বেয়াৰ মাৰ্কেট আগন্তুক ভৱিষ্যতত এটা লং পিৰিয়ডৰ কাৰণে ডাউন ট্ৰেণ্ডত থাকিব আৰু হয়তো মাৰ্কেট এটা সাংঘাতিক ক্ৰেছো হৈ যাব পাৰে। 26,341ৰ পৰা এতিয়া মাৰ্কেট আহি পাইছে 23,547 আৰু মাৰ্কেট কনচিষ্টেণ্টলি ডাউন ট্ৰেণ্ডতে আহি আছে। আৰু আমি যদি ইলিয়ট ৱেভ কাউণ্টিং কৰোঁ তেতিয়াও আমি দেখা পাওঁ যে মাৰ্কেট আগন্তুক ভৱিষ্যতত ডাউন ট্ৰেণ্ডত থাকিব। ইয়াৰ উপৰিও যদি আমি ইচিমকু ৱেভ কাউণ্টিং কৰোঁ তেতিয়াও আমি দেখা পাওঁ যে ইন ফিউচাৰ মাৰ্কেট কনচিষ্টেণ্টলি ডাউন ট্ৰেণ্ডত থাকিব। তাৰোপৰিও মাল্টি টাইম ফ্ৰেম স্কেনিঙৰ ফলতো আমি গম পাওঁ যে ইন ফিউচাৰ মাৰ্কেট ডাউন ট্ৰেণ্ডত থাকিব। গতিকে এইটো মুহূৰ্তত যদি কোনোবাই ইণ্ডিয়ান মাৰ্কেটত বাই কৰিবলৈ যায় তেতিয়া প্ৰফিট কেতিয়াও নহয়, কিয়নো আমি বাই কৰিবলৈ হ'লে ডাউন ট্ৰেণ্ডৰ পৰা আপ ট্ৰেণ্ডত যোৱাৰ কাৰণে এটা স্পেচিফিক ছিগনেল ডিটেক্ট হ'ব লাগিব আৰু যেতিয়ালৈকে ছিগনেল ডিটেক্ট নহয় তেতিয়ালৈকে মাৰ্কেটত প্ৰফিট নহয়। আৰু এই ছিগনেলবিলাক টেকনিকেল ছিগনেল হ'ব পাৰে, ফাণ্ডামেণ্টেল ছিগনেল হ'ব পাৰে, আৰু কিন্তু এণ্ট্ৰি এক্সিট কৰিবৰ কাৰণে টেকনিকেল এনালাইচিছ নামৰ যিটো ছায়েন্স আছে সেইটো জনা অত্যন্ত প্ৰয়োজন। নহ'লে আপুনি য'তেই ইনভেষ্ট নকৰক লাগে, মিউচুৱেল ফাণ্ড কৰক, SIP কৰক, ইকুইটিত ইনভেষ্ট কৰক, আপুনি য'তেই নকৰক লাগে আপোনাৰ প্ৰফিট নহয়।